নমস্কাৰ ছাৰবিদসকল, আপোনালোকে অসম চৰকাৰৰ অধীনত যিকোনো বিভাগত কৰ্মৰত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ নহওক কিয় আপোনালোকে জানিবলগীয়া এক শেহতীয়া খবৰ প্ৰকাশ পাইছে। আৰু এয়া চাব যোৱা 27 ছেপ্টেম্বৰ 2024 একেবাৰে শেহতীয়া নটিফিকেশ্যন আৰু যিটো অৰ্ডাৰ বাই দ্য গভৰ্ণৰ অফ অসমৰ পৰা প্ৰকাশিত আৰু গভৰ্ণমেণ্ট অফ আছাম এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ট্ৰেইনিং পেঞ্চন এণ্ড পাব্লিক ডিফেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এয়া জনোৱা হৈছে। আৰু য'ত কোৱা হৈছে যে কৰ্মচাৰী এজনে তেওঁৰ চাকৰি জীৱনৰ ওপৰত যি টকা উলিয়াব সেই টকা তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষক ঘূৰাই দিব লাগিব। আৰু ইয়াতে কোৱা হৈছে যে NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে যদিহে তেওঁলোকে টকা লয় তেনেস্থলত তেওঁলোকৰ সেই টকা ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি DCRGৰ পৰা সেয়া আপোনাৰ লৈ লোৱা হ'ব বুলি ইয়াতে জনা গৈছে। আনহাতে এই ক্ষেত্ৰত কোৱা হৈছে যে যদিহে ব্যক্তিজনে যদিহে DCRG ইজ নট এডমিছিবল, DCRG যদিহে লাভ নকৰে তেনে ক্ষেত্ৰত কি কৰা হ'ব যে আপোনাৰ সেই টকাখিনি ডিয়াৰনেছ ৰিলিফ আৰু নাইবা প্ৰফেশ্যনেল ফেমিলি পেঞ্চন নাইবা প্ৰফেশ্যনেল কম্পেনচেটেড ফেমিলি পেঞ্চনৰ পৰা সেয়া আপোনাৰ বিভাগক দিব লাগিব। আনহাতে ইয়াতে কোৱা হৈছে যে উইথড্ৰল অফ একুমুলেটেড পেঞ্চন ৱাইল 2 নম্বৰ পইণ্টটো লাভ কৰিব। আৰু এই ক্ষেত্ৰত আপোনাৰ নমিনী যদি টকাখিনি লয় সেই ক্ষেত্ৰত তেওঁলোকে সেয়া ঘূৰাই দিব নোৱাৰিব আৰু যাৰ ফলত দে উইল নট বি ইণ্টাইটেল্ড আৰু তেওঁলোকক আপোনাৰ কম্পেনচেটেড ফেমিলি পেঞ্চনৰ লগতে প্ৰফেশ্যনেল ফেমিলি পেঞ্চনৰ ভিতৰত ধৰা নহ'ব। আনহাতে 3 নম্বৰটো চাব আপোনালোকে সেয়া লিখা আছে প্ৰিমেচিউৰ এক্সিট বিফৰ চুপাৰনেটিং এজ। তাৰমানে আপোনালোকে নিৰ্দিষ্ট বয়সৰ আগতে যদিহে আপোনালোকে অৱসৰ গ্ৰহণ কৰে, 60 বছৰ আগতে যদি অৱসৰ গ্ৰহণ কৰে নাইবা কিবা কাৰণত যদিহে আপোনালোকে ৰেজিগনেশ্যন দিয়ে নাইবা ডিছমিছেল হয় তেনে ক্ষেত্ৰত ইয়াতে কি কোৱা হৈছে যে যদিহে আপোনাৰ 2.5 লাখ টকাৰ কমত হয় তেনেহ'লে আপোনালোকে সেয়া লামচাম আপোনালোকে লাভ কৰিব। আৰু এই ক্ষেত্ৰত কোৱা হৈছে যদিহে 2.5 লাখ টকাতকৈ বেছি হয় তেনে ক্ষেত্ৰত আপোনাৰ 80% আপোনালোকে পেঞ্চনৰ নামত সেয়া ৰাখিব লাগিব আৰু যাৰ ফলত বাকী 20% সেয়া আপোনালোকক ঘূৰাই দিব বুলি এই জাননীযোগে জনাইছে। আৰু এয়া আপোনালোকে স্ক্ৰীনশ্বট মাৰিও ল'ব পাৰিব, অন্যথা আপোনালোকক যদি এয়া লাগে তেনেহ'লে আপোনালোকে এয়া হোৱাটছআপ যোগেও সেয়া ল'ব পাৰিব। সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া জাননী সকলোতে আগত পাবলৈ কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলো পৰিচিত একমাত্ৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।